অকল কংগ্ৰেছক চৰকাৰ বনাই দিলে তেওঁলোকে লুটি-পুটি খাব। সেই লগত মোক দিয়ক। মই হিমন্ত বিশ্ব শৰ্মাকে চিধা কৰি দিওঁ। গৌৰৱ গগৈ আৰু ভূপেন বৰাক চিধা কৰিবলৈ মোৰ 1 মিনিট সময়ো নালাগিব। অখিল গগৈ। বিধায়ক মজিবুৰ ৰহমান যেতিয়া দলগাঁৱত থাকে তেতিয়া দিলীপ শইকীয়াৰ লগত থাকে আৰু যেতিয়া গুৱাহাটীত থাকে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকে। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন সমাগত। AIUDFৰ দুৰ্গৰ দলগাঁও সমষ্টি দখল কৰাৰ চেষ্টা ৰাইজৰ দলৰ। দলগাঁৱৰ বুঢ়ীগাঁৱত অখিল গগৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্পন্ন। প্ৰচাৰ সভাত ব্যাপক সঁহাৰি দলগাঁৱৰ জনতাৰ। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিৰ বন্যা অখিলৰ। গৌৰৱ গগৈ পাকিস্তান লিংক প্ৰসংগতো সাংবাদিকৰ আগত মন্তব্য কৰে অখিল গগৈয়ে। নিউজ ডেস্ক AIN লাইভ। কথাটো বুজিছেনে? মই শ্লোগান দিম জয় আই অসম, তাৰমানে ৰাইজৰ দলৰ লগত। মোৰ এনেকুৱা লাগিছে যে অসমৰ সংখ্যালঘু ৰাইজে সঁচাকৈ এইবাৰ এটা ব্যাপক পৰিৱৰ্তনৰ কাৰণে সাজু হৈছে। এইবাৰ বিজেপিকটো হৰুৱাবই, কিন্তু একেটা সময়তে সংখ্যালঘু ৰাইজে এইবাৰ চাগে পঞ্চায়ত ইলেকশ্যন আৰু 2026ত চাগে এজনো AIDFৰ মানুহক চাগে আৰু নিজিকায়। মোৰ এনেকুৱা ভাৱ হৈছে যে হিন্দু সাম্প্ৰদায়িক দল বিজেপিক বিৰুদ্ধে যেনেকুৱা খং আছে, এতিয়া মুছলমান সাম্প্ৰদায়িক দল AIDFৰ প্ৰতিও এতিয়া সংখ্যালঘু ৰাইজৰ সমান খং আছে আৰু সেইকাৰণে 2026 চনত এজনো AIDFৰ কেণ্ডিডেট জিকিব নোৱাৰে। মই এইটোত খাটাং হৈছোঁ। কিন্তু একেটা সময়তে মোৰ কাৰণে বহুত আচৰিত এটা ঘটনা ঘটিছে যে যি সময়ত কংগ্ৰেছৰ মিটিংবিলাকত মানুহ কম হৈছে, সেই সময়ত ৰাইজৰ দলৰ মিটিঙত কিন্তু হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। এইটোৱে এটা অলপ বেলেগ ধৰণৰ এটা পৰিৱৰ্তনৰ ইংগিত দিয়া যেন মোৰ অনুমান হৈছে। আৰু সেইকাৰণে মই কালি ফেচবুকতো লিখিছোঁ, ছ'চিয়েল মিডিয়াতো কৈছোঁ যে এইবাৰ হয়তো সঁচাকৈ 2026ত এটা ডাঙৰ পৰিৱৰ্তন, সঁচি পৰিৱৰ্তন, আঞ্চলিকতাবাদৰ প্ৰতি, জাতীয়তাবাদৰ প্ৰতি পৰিৱৰ্তন এটা আহিব। এতিয়া মই আচৰিত যে অসমৰ প্ৰত্যেকজন সংখ্যালঘু ৰাইজে জয় আই অসম এই ধ্বনিটো দিয়াৰ লগে লগে একেলগত থিয় হৈ উঠি একেলগতে জয় আই অসম চিঞৰে। ইমান দিন ধৰি তেওঁলোক মুছলমান হৈ আছিলে, এতিয়া ৰাইজৰ দলৰ লগত লগ লাগি তেওঁলোক অসমৰ মূল সুঁতিৰ অসমীয়াত পৰিণত হ'বলৈ গৈ আছে। গতিকে ৰাইজৰ দলৰ লগত থাকি তেখেতসকলে সাংঘাতিক ধৰণৰ মৰ্যাদা অনুভৱ কৰিছে, সাংঘাতিক ধৰণে তেওঁলোকে আমাক সমৰ্থন কৰিছে, সাংঘাতিক ধৰণে আমাৰ প্ৰতি এটা ভাল ভাৱ দেখুৱাইছে। আৰু সেইকাৰণে 2026 চনৰ নিৰ্বাচনটো হয়তো এটা সাংঘাতিক ধৰণৰ মিৰাকুলত পৰিণত হ'ব পাৰে। ৰাইজৰ দলৰ সাংঘাতিক ধৰণৰ ভাল হৈ যাব পাৰে। আমি জিলা পৰিষদৰ 2জন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছোঁ আৰু আঞ্চলিক পঞ্চায়ততো 2জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। এই 4জনে জিকিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু মই আশা কৰোঁ যে দলগাঁও সমষ্টিত আমাৰ প্ৰাৰ্থীটো জিকিবই বুলি ভাবিছোঁ, ৰাইজে ভোট দিবই বুলি কৈছে। কিন্তু AIDFক আৰু বিজেপিক যাতে কোনেও ভোট নিদিয়ে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। হয়, আমাৰ ৰাইজৰ দলৰ যিজন সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়া চাহেব আজি সদ্য নিৰ্বাচনী প্ৰচাৰ সভাত 5টাকৈ সভা কৰি আহি মোৰ এই 59 নম্বৰ বুঢ়ীগাঁও জিপিটো আহি মিটিং কৰিলে। বুঢ়ীগাঁও খেলপথাৰত ৰাইজে যথেষ্ট সঁহাৰি দিছে আৰু ৰাইজ আগুৱাই আহিছে যে ৰাইজৰ দলৰ হৈ সকলোৱে ভোটদান কৰিব আৰু ৰাইজৰ দলৰ হৈ থাকিব। ৰাইজৰ পাছত যথেষ্ট সঁহাৰি পাইছোঁ আৰু ৰাইজে আগুৱাই লৈ যাওঁ এই দলক বুলি গম পোৱা অনুমান হৈছে। নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ আৰু প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পোনপ্ৰথমৰ পৰাই মই আশাবাদী আছিলোঁ যে ৰাইজৰ দলক আঁকোৱালি ল'ব বিহুতীয়া জিলা পৰিষদৰ ৰাইজে আৰু ৰাইজৰ দলক বিপুল ভোটত জয়ী কৰিব। আৰু যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰত বা কেম্পেইনিঙত আমি লাগি আছিলোঁ তেতিয়া আমি নিশ্চিত হ'ব পাৰিছিলোঁ যে নিশ্চয় বিপুল ভোটত আমি জয়ী হ'ব পাৰিম। আৰু যিখিনি বাকী আছিলে সেইখিনি আজি পূৰণ হৈছে। সভাপতিদেৱ আহিছিলে, আজি আহি মানুহৰ মাজত যিটো প্ৰচাৰ কৰিছে বা যিখিনি কথা কৈছে ৰাইজে আঁকোৱালি লৈছে, ৰাইজে ভাল পাইছে। আৰু আমি ভাবিছোঁ আজি 100% আমি জয়ী হ'ব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ। সেইখিনি বিশ্বাস ৰাখি কিনে আমাৰ মনত ভাল লাগিছে যে যিখিনি কষ্ট কৰিছোঁ হয়তো কষ্টটো আমাক কামত দিব, আমি জয়ী হ'ব পাৰিম। আমি ৰাইজৰ পূৰ্ণ সঁহাৰি পাইছোঁ, আগৰ পৰা পাই আহিছোঁ, য'তেই গৈছোঁ ৰাইজৰ দলক ভাল পাইছে, আমাৰ নেতাগৰাকীক ভাল পাইছে। আৰু আমি ৰাইজৰ মাজৰ পৰা 3টা পৰ্যায়ত আমি মতামত পাইছোঁ।
এটা হ'ল তেওঁলোকে দল নিৰ্বাচন কৰিব বিচাৰে, ভাল এটা দল তেওঁলোকে বিচাৰে আৰু ভাল এজন নেতা বিচাৰে আৰু ভাল এজন প্ৰাৰ্থী বিচাৰে। আৰু ৰাইজৰ মনৰ কথা হ'ল যে তেওঁলোকে ৰাইজৰ দলক ভাল পায়, ৰাইজৰ দলৰ আদৰ্শ তেওঁলোকে ভাল লাগিছে। আৰু আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ যিটো কাৰ্যক্ৰম বা তেওঁৰ যিটো কাম, তেওঁৰ যিটো অৱদান ৰাইজে আঁকোৱালি লৈছে, ভাল পাইছে। আৰু প্ৰাৰ্থী হিচাপে মই ক'ব খোজোঁ, আগতে মই কোনোদিনে ৰাজনীতি কৰা নাছিলোঁ। মই 2006 চনৰ পৰা ওকালতি কৰি আছিলোঁ হাইকোৰ্টত, আৰু এতিয়া মই ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ সেনেকুৱা ৰেকৰ্ড নাই বা মোৰ সেনেকুৱা ধৰণৰ কোনো মানে দুৰ্নাম নাই যে মই কোনোবা ৰাইজৰ মই কিবা এটা ক্ষতি কৰিছোঁ বা কাৰোবাৰ হৈ কিবা এটা ক্ষতি কৰিছোঁ, সেনেকুৱা ধৰণৰ কোনো মই নিজকে নিৰ্দোষ বুলি ভাবোঁ আৰু ৰাইজে সেইটো মানি লৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।